আপুনিও যদি নিজৰ ঘৰ বনাম বুলি ভাবি আছে, এটা 3D মডেল যদি বনাম বুলি ভাবিছে, পুৰা লাক্সাৰি মডেল 3D এটা যদি ঘৰত কেনেকৈ হ'ব, আপোনাৰ বেলকনি কেনেকৈ হ'ব, ফ্ৰণ্ট এলিভেশ্যনটো কেনেকৈ হ'ব, এই কমপ্লিট বস্তুটো কেনেকৈ বনাব পাৰি 3D মডেলটো, আৰু গুৱাহাটী অসমত মাৰ্কেটত কি ৰেট চলি আছে আপোনাৰ 3D বনোৱাতে। চ' কমপ্লিট এই বস্তুটো আমি আজি আলোচনা কৰিম। চ' মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনৰ ইউটিউব চেনেললৈ স্বাগত জনালোঁ। আৰু আমি জনাব বিচাৰিছোঁ যে আমি অল অভাৰ আছামত এনেকৈ 3D মডেলিং, আছাম টাইপ ঘৰ প্লাছ আপোনাৰ ফল চিলিং, মডুলাৰ কিচেন, ইণ্টেৰিয়াৰ এণ্ড কনষ্ট্ৰাকশ্যন ছাৰ্ভিচ অল অভাৰ আছামত প্ৰভাইড কৰোঁ। চ' যদি আপুনি কিবা কুৱেৰিজ আছে তে তলত এটা নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰিব পাৰিব। চ' বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো চাই আছে আপুনি, এইটো ৰিয়েলিষ্টিক নহয়, এইটো আপোনাৰ এটা 3D মডেল হয়। চ' আমি ফাৰ্ষ্ট আপোনাৰ 3D মডেল এটা বনাওঁ। যদি আপুনি বনাব বিচাৰিছে 3D মডেল, য'ত আপুনি নিজৰ ক্ৰিয়েটিভিটিটো, নিজৰ আপোনাৰ ৰেফাৰেঞ্চটো আপুনি শ্বেয়াৰ কৰিব পাৰিব, সেই হিচাপে প্ৰথমতে বনোৱাৰ আগতে আপুনি নিজৰ ঘৰৰ কেনেকৈ ভিউটো পাব, কেনেধৰণে মানে আপোনাৰ ডাইনিং এৰিয়াটো কেনেধৰণে হ'ব, ডাইনিঙৰ ৱাল কেনেকৈ হ'ব, বেডৰুম কেনেকৈ হ'ব, চিলিং আমাৰ কেনেকৈ ডিজাইন হ'ব, তাৰপিছত আপোনাৰ ফাৰ্নিচাৰ্ছবোৰ কেনেকৈ থাকিব, ৱালছবোৰ আমি কেনেধৰণে আমি ডেক'ৰেট কৰিব পাৰিম, এই কমপ্লিট 3D এনিমেশ্যন দি কেনে আমি বনাব পাৰোঁ। চ' এই 3D এনিমেশ্যন আমি বেচিকেলি আমি 2-3টামান আপোনাৰ ছফ্টৱেৰ থাকে, সেই 2-3টামান ছফ্টৱেৰত আমি বনাওঁ। জাষ্ট লাইক আপোনাৰ ৰেফাৰেঞ্চত মই দি আছোঁ, স্কেটআপ থাকে আপোনাৰ, তাৰপিছত 3Dx Max থাকে, লুমিয়ান থাকে, তাৰপিছত এনস্কেপ থাকে। এইবোৰ ছফ্টৱেৰত আমাৰ 3D ডিজাইনটো বনোৱা হয়। তাৰপিছত আপোনাৰ আমি 3D ডিজাইনটো আমি ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন হৈ কেনে আপোনালোকক ছাবমিট কৰোঁ। প্লাছ এইটো যে ভিডিঅ' চাই আছে, এইটো এটা হ'ল আপোনাৰ ৱাক থ্ৰু ভিডিঅ'। চ' যদি ৱাক থ্ৰু ভিডিঅ'ও লাগে আপোনাৰ, যদি আপোনাৰ নিজৰ ঘৰৰ পূৰা কেনেধৰণে বনাব পাৰিব ঘৰখন, পূৰা ইণ্টেৰিয়াৰ প্লাছ আউটাৰ কনষ্ট্ৰাকশ্যন গোটেই যদি 3D মডেলিং আপুনি যদি বনাম বুলি ভাবিছে, তে আজিয়ে আপুনি আমাক কণ্টেক্ট কৰিব পাৰিব। আমি অল অভাৰ আছামত আমাৰ 20 rupees per square ফিটৰ পৰা আমাৰ 3D ডিজাইন মডেলিং আমাৰ আৰম্ভ হয়। চ' কিচেন যদি বনাম বুলি ভাবিছে, মডুলাৰ কিচেন যদি বনাম বুলি ভাবিছে, কিচেন নবনোৱাৰ আগতে যদি আপুনি 3D মডেলিংটো যদি কৰে, তেতিয়া আপোনাৰ কিচেনটো কি ধৰণে কেনেধৰণে কালাৰ চালাৰ চিলেকশ্যনত আপোনাৰ প্ৰব্লেম নহ'ব। সেইকাৰণে যদি 3D মডেলিংটো বনায় আপুনি, তেতিয়াহ'লে আপুনি প্ৰথম নিজে কিচেনটো চাব পাৰিব যে কেনেধৰণে আপোনাৰ কিচেন, বেডৰুম, হল ৰুম কেনেকৈ প্লেচ হৈ আছে। চ' এইবোৰ আপোনাৰ 3D মডেলিঙৰ স্পেচিফিকেশ্যন। এতিয়া আহক আপুনি কষ্টৰ কি পৰে। কষ্টটোতো মই ক'লোঁ আপোনাক 20 rupees per square ফিটৰ পৰা আৰম্ভ হয়। যেনেধৰণে লাক্সাৰি ডিজাইন আপোনাৰ বাঢ়িব, তেনেধৰণে আপোনাৰ কষ্টটোও ইনক্ৰিজ হৈ থাকিব। চ' যদি আপুনি আমাৰ পৰা 3D মডেলিঙৰ আছাম টাইপ ঘৰ, এক্সটেৰিয়াৰ, ইণ্টেৰিয়াৰ, বিল্ডিং পাৰ্মিশ্যন ড্ৰয়িং, আৰ্কিটেকচাৰেল ড্ৰয়িং, ষ্ট্ৰাকচাৰেল ড্ৰয়িং, এইবোৰ ইলেক্ট্ৰিকেল ড্ৰয়িং, যদি কিবা ড্ৰয়িং ল'ব বিচাৰিছে, তো তলত এটা নাম্বাৰ দি আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আপুনি টাইম টু টাইম পাই থাকে। আৰু আমাৰ ভিডিঅ' লিষ্টত মই জনাব বিচাৰিছোঁ যে বহুতকেইটা ভিডিঅ' আছে, আপুনি চাব পাৰিব। ধন্যবাদ।